ফালতু ভাবিছে নেকি? মোক সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফালতু মানুহ এটা নেকি? মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিছ বিপ্লৱ শৰ্মাক। মইতো নিজৰ কথা কোৱা নাই, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টহে পঢ়িছো, ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছো। মোক কি সময় দিয়ে? মোক ফালতু ভাবিছে নেকি? আৰে মোক কি সময় দিয়ে? মই এতিয়া যেতিয়া কেছ ঢালিম, কংগ্ৰেছ বিলাক ক'ত যাব? মইতো এটা কথা, মুখ্যমন্ত্ৰী হয় মই, নেদেখা কথা নিলিখা কথা মই একো নকওঁ। যদি মোৰ লগত সাহস আছে, কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক। ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা, বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলো। কমিটিৰ ৰিপৰ্টত লিখা আছে যে সোণৰ গহনা কাবাৰ বিয়াত প্ৰেজেণ্ট দিলো, আজিলৈকে নাই লোৱা বুলি কৈছে। আৰে মোক সময় দিয়ে, তাকে মোক সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফালতু মানুহ এটা নেকি যে মোক সময় দিব? কাক সময় দিব লাগে? ৰাকেশ পালক সময় দিব লাগে। ৰাকেশ পালক একো কৰিব নোৱাৰে, একেলগে লুটি পুটি খোৱাৰ কাৰণে, আৰু মোক ভয় খুৱাব খোজে। মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। মোক ফালতু ভাবিছে নেকি? মোক সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফালতু মানুহ এটা নেকি? মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিছ বিপ্লৱ শৰ্মাক। মইতো নিজৰ কথা কোৱা নাই, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টহে পঢ়িছো, ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছো। মোক কি সময় দিয়ে? মোক ফালতু ভাবিছে নেকি? আৰে মোক কি সময় দিয়ে? মই এতিয়া যেতিয়া কেছ ঢালিম, কংগ্ৰেছ বিলাক ক'ত যাব? মইতো এটা কথা, মুখ্যমন্ত্ৰী হয় মই, নেদেখা কথা নিলিখা কথা মই একো নকওঁ। যদি মোৰ লগত সাহস আছে, কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক। ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা, বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলো। কমিটিৰ ৰিপৰ্টত লিখা আছে যে সোণৰ গহনা কাবাৰ বিয়াত প্ৰেজেণ্ট দিলো, আজিলৈকে নাই লোৱা বুলি কৈছে। আৰে মোক সময় দিয়ে, তাকে মোক সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফালতু মানুহ এটা নেকি যে মোক সময় দিব? কাক সময় দিব লাগে? ৰাকেশ পালক সময় দিব লাগে। ৰাকেশ পালক একো কৰিব নোৱাৰে, একেলগে লুটি পুটি খোৱাৰ কাৰণে, আৰু মোক ভয় খুৱাব খোজে। মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। মোক ফালতু ভাবিছে নেকি? মোক সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফালতু মানুহ এটা নেকি? মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিছ বিপ্লৱ শৰ্মাক। মইতো নিজৰ কথা কোৱা নাই, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টহে পঢ়িছো, ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছো। মোক কি সময় দিয়ে? মোক ফালতু ভাবিছে নেকি? আৰে মোক কি সময় দিয়ে? মই এতিয়া যেতিয়া কেছ ঢালিম, কংগ্ৰেছ বিলাক ক'ত যাব? মইতো এটা কথা, মুখ্যমন্ত্ৰী হয় মই, নেদেখা কথা নিলিখা কথা মই একো নকওঁ। যদি মোৰ লগত সাহস আছে, কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক। ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা, বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলো।